আৰু অষ্ট্ৰেলিয়াৰ মাজৰ প্ৰথম ভাৰ্চুৱেল শীৰ্ষ বৈঠকত 7খন বুজাবুজি চুক্তি স্বাক্ষৰিত দুই দেশৰ সহযোগিতাক ব্যাপক কৌশলগত সহযোগিতাৰ স্তৰলৈ উন্নত কৰিবলৈ সন্মতি অসমত কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 1877 জনলৈ বৃদ্ধি আজিৰ দিনটোত 29 জনকে ধৰি মুঠ 442 জনৰ আৰোগ্য লাভ কাছাৰ জিলা ভ্ৰমণ কৰি বৰাক উপত্যকাৰ অন্তৰ্গত জিলাসমূহত কোভিড-19 মহামাৰী আৰু বানপানী প্ৰতিৰোধৰ ব্যৱস্থাৱলী সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নিৰ্মাণ কৰি থকা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন আৰু ভাৰতত কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 2,17,967 লৈ বৃদ্ধি বিশ্বজুৰি 31,93,304 জন লোকৰ আৰোগ্য লাভ নমস্কাৰ সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা এতিয়া বিটং বাতৰি ভাৰত আৰু অষ্ট্ৰেলিয়াই দুই দেশৰ মাজত বৰ্তমান চলি থকা কৌশলগত সহযোগিতাক ব্যাপক কৌশলগত সহযোগিতাৰ স্তৰলৈ অৰ্থাৎ কম্প্ৰিহেনচিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপলৈ উন্নত কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে আজি দুয়ো দেশে এই মৰ্মে জাৰি কৰা এটা যুটীয়া বিবৃতিত পাৰস্পৰিক বুজাপৰা বিশ্বাস উমৈহতীয়া স্বাৰ্থ আৰু মূল্যবোধৰ আধাৰত দুয়ো দেশৰ সহযোগিতাক নতুন স্তৰলৈ নিয়াৰ বাবে পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰা হয় উল্লেখযোগ্য যে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ মাজত প্ৰথম ভাৰত অষ্ট্ৰেলিয়া ভাৰ্চুৱেল শীৰ্ষ বৈঠক অনুষ্ঠিত হয় এই শীৰ্ষ বৈঠকত 7খন বুজাবুজিৰ চুক্তিটো স্বাক্ষৰ কৰা হয় বৈঠকৰ পাছত জাৰি কৰা এটা যুটীয়া বিবৃতিত দুইখন দেশে ভৱিষ্যতে কোভিড-19ৰ দৰে মহামাৰীৰ বিৰুদ্ধে সহযোগিতাৰে যুঁজ কৰাৰ সংকল্পৰ কথা দোহাৰে এনে প্ৰসংগত অৰ্থনৈতিক তথা সংশ্লিষ্ট বিষয়সমূহৰ ক্ষেত্ৰতো দুই দেশে সহায় সহযোগিতাৰে আগবঢ়াৰ কথা বিবৃতিটোত উল্লেখ কৰা হয় শীৰ্ষ বৈঠকত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা চিকিৎসা গৱেষণা ডিজিটেল অৰ্থনীতি চাইবাৰ নিৰাপত্তা সামুদ্ৰিক ক্ষেত্ৰত সহযোগিতা সন্ত্ৰাসবাদ আদিৰ দৰে বিষয়ে আলোচনা কৰা হয় हमारे सहयोग और तालमेल में अच्छी गति आई है ये सौभाग्य की बात है कि हमारे संबंधों की बागडोर का एक छोर आप जैसे सशक्त और विजनरी लीडर के हाथ में है मेरा मानना है कि भारत और ऑस्ट्रेलिया के संबंधों को और सशक्त करने के लिए ये परफेक्ट समय है परफेक्ट मौका है अपनी दोस्ती को और मजबूत बनाने के लिए हमारे पास असीम संभावनाएं हैं ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক কৌশলগত দিশত অধিক শক্তিশালী কৰাৰ দিশত আজি দুইখন দেশে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে আৰু দুইখন দেশৰ এই প্ৰচেষ্টাই ভাৰতৰ অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা কৰা হৈছে এই সন্দৰ্ভত কমল বৰাই দাখিল কৰা এই প্ৰতিবেদন চাওঁ আহক ভাৰতবৰ্ষ আৰু অষ্ট্ৰেলিয়াৰ মাজত যি প্ৰথমখন ভাৰ্চুৱেল শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ল য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ মাজত যি এক দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ'ল ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে ভাৰতবৰ্ষৰ যি এক পুৰণিকলীয়া পৰম্পৰা আছে যে ভাৰতবৰ্ষ যেতিয়া উন্নয়নৰ কথা কয় সেই উন্নয়ন কেৱল আত্মকেন্দ্ৰিক নহয় ভাৰতবৰ্ষৰ উন্নয়নে সদায় ওচৰ চুবুৰীয়াৰ লগতে বিশ্বৰ আন আন দেশসমূহৰ উন্নয়নৰ কথাও চিন্তা কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে আৰু আজি যি ভাষণ ৰাখিছিলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগত ইয়াত এটা কথা তেওঁ স্পষ্টকৈ কৈছে যে ভাৰতবৰ্ষ আৰু অষ্ট্ৰেলিয়াৰ মাজত যি সম্পৰ্ক উন্নয়নৰ দিশত ইতিমধ্যে তেওঁলোক আগবাঢ়িছে এই সম্পৰ্ক কেৱল ভাৰতবৰ্ষৰে বা অষ্ট্ৰেলিয়াৰেই নহয় সমগ্ৰ ইণ্ডো পেচিফিক ৰিজন বুলি যাক কোৱা হয় য'ত আমেৰিকা অষ্ট্ৰেলিয়াৰ লগতে জাপান ইণ্ডোনেছিয়া বা এনেধৰণৰ বহু কাণ্ট্ৰি বহু দেশ এই ধাৰণাটোৰ সৈতে জড়িত হৈ আছে এই আটাইবোৰ দেশৰ উন্নয়নৰ দিশটোতে জড়িত হৈ আছে তাৰোপৰি কেৱল ইণ্ডো পেচিফিক ৰিজনেই নহয় সমগ্ৰ বিশ্বৰ বাবে তেওঁলোকৰ সম্পৰ্ক এক যাতে প্ৰভাৱ পেলাব পাৰে এই দিশত তেওঁলোকে আগবাঢ়িছে তাৰোপৰি আৰু এটা কথা ক'ব লাগিব যে যি বাণিজ্যিক সম্পৰ্ক তেওঁলোকে সম্পৰ্ক উন্নত কৰাৰ চিন্তা কৰিছে অষ্ট্ৰেলিয়া আৰু ভাৰতবৰ্ষৰ মাজত যাৰ জৰিয়তে সমগ্ৰ বিশ্বই লাভান্বিত হ'ব বুলি তেওঁলোকে ইতিমধ্যে এক ধাৰণা কৰিছে ইয়াৰ জৰিয়তে কিন্তু এটা কথা ক'ব লাগিব যে বৰ্তমান সময়ত ভাৰতবৰ্ষই এই দুৰ্যোগৰ সময়ত যি ধৰণে এক সম্ভাৱনীয়তা যি ধৰণে এক অপৰচুনিটি হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে আৰু অপৰচুনিটি তেওঁলোকে সুব্যৱহাৰ
ব্যৱহাৰ কৰি যি কূটনৈতিক সম্পৰ্ক হওক বা বাণিজ্যিক সম্পৰ্ক হওক সমগ্ৰ বিশ্বতে এই সম্পৰ্ক উন্নয়নৰ জৰিয়তে যি এক প্ৰভাৱ বিস্তাৰৰ যি এক তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে ভাৰতবৰ্ষই এই প্ৰচেষ্টাই নিশ্চয়কৈ আগন্তুক দিনসমূহত এক নতুন গতি দিব দেশৰ উন্নয়নৰ ক্ষেত্ৰত নতুন গতি দিব তাৰোপৰি ভাৰতবৰ্ষৰ কিন্তু এক যি প্ৰভাৱ বিস্তাৰৰ চেষ্টা চলিছে এই চেষ্টাই কিন্তু নিশ্চয়কৈ এক নতুন পৰিচয় প্ৰদান কৰিব নতুন ডাইমেনশ্যন সংযোগ কৰিব ভাৰতবৰ্ষৰ অৰ্থনীতিৰ ক্ষেত্ৰতে হওক ভাৰতবৰ্ষৰ এক সুবিশাল প্ৰভাৱ তেওঁলোকে বিস্তাৰ কৰিব খুজিছে আৰু এই দিশত আজিৰ যি সন্মিলন এক সঠিক পদক্ষেপ বুলি ক'ব লাগিব নিশ্চয়কৈ এনে পদক্ষেপে আগন্তুক সময়ত ভাৰতক বাৰুকৈ সহায় কৰিব গতিকে আজিৰ যি শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ল ভাৰত অষ্ট্ৰেলিয়াৰ মাজত ই ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিব এই বিষয়ে আমি জানিবলৈ কিছু কথা পাতিছিলোঁ অসম ফাইনেন্স কৰ্পোৰেশ্যনৰ অধ্যক্ষ বিজয় কুমাৰ গুপ্তাৰ সৈতে গতিকে আহক আমি তেখেতৰ ভাষ্য প্ৰথমতে শুনি লওঁ ভাৰত এটা এরকম দেশ যেটো আগতে বিশ্বগুরু আছিল এতিয়াও বিশ্বগুরু হব গৈ আছে আজি এই সামিটটো বর্তমান সময়ত আজি সামিট আপনি ফিউচারত দেখিব এটো আমার কারণে দিস ইজ এ গ্রেট অপরচুনিটি আর এই যুগে এই সামিট যুগে ভারতের যেটো ব্যবসায়িক সমুদায় আছে বিজনেস ফ্যাটার্নিটি আছে যা আমার ব্যবসায় আছে যা আমার যেটো ইন্ডাস্ট্রিজ আছে হেতু ডেভেলপ হব কিয়কি আমি বহুত কথাবিলাক এক্সচেঞ্জ কৰিব পাৰো ইন দ্য কেস অফ দ্য রিসার্চ in case of the market, in case of the fund generations, in case of the know-how, এইবিলাক আমি যিমান দিশ আছে এটা মানে ইন্ডাস্ট্রিজ আর বিজনেসৰ কাৰণে যিটো দিশ আছে আৰু অষ্ট্ৰেলিয়া এটা ডেভেলপড আমি ক'ব পাৰোঁ কাণ্ট্ৰিজ আছে ভাৰতবৰ্ষৰ লগত অষ্ট্ৰেলিয়াটো আহা নিশ্চয় আমি ভাবোঁ কি এটা হিষ্টৰিক এটা আজি সমিট হৈছে ভাৰতবৰ্ষৰ কাৰণে সমগ্ৰ বিশ্বৰ লগতে অসমতো কোভিড-19 মহামাৰীৰ ধাৰাবাহিক সংক্ৰমণ অব্যাহত আছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইট যোগে প্ৰকাশ কৰা অনুসৰি আজি ৪৭ জন লোকৰ শৰীৰত এই ৰোগৰ উপস্থিতি ধৰা পৰে ইয়াকে ধৰি ৰাজ্যখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা সামগ্ৰিকভাৱে ১৮৭৭ জনলৈ বৃদ্ধি পাইছে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে হোজাইত ৩৩ জন ধেমাজিত ৬ জন বঙাইগাঁৱত ৪ জন বৰপেটাত ৩ জন আৰু বাক্সাত এজন লোক এই ৰোগত আক্ৰান্ত হৈছে আনহাতে আজি ২৯ জন ৰোগীক হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হয় ইয়াকে ধৰি আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৪৪২লৈ বৃদ্ধি পাইছে সম্প্ৰতি ১৪২৮ জন লোক এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে টুইটটোত উল্লেখ কৰে আনহাতে হোজাই জিলাৰ স্বাস্থ্য বিভাগে আন ১৭ জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰিছে জিলাখনৰ যোগীজানত থকা কোভিড হাস্পতালত ৩০খন বিছনা আছে যদিও জিলাখনত সম্প্ৰতি ২২ জন লোক এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আজি নিশালৈ অন্য কেইবাজন লোকৰ নমুনাৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ সম্ভাৱনা আছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে ইপিনে কামৰূপ জিলাৰ হাজোৰ আধিয়াৰপাৰাৰ ৫ কিলোমিটাৰ এলেকা জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে এলেকাটোৰ ৩ জন লোকৰ শৰীৰত কোভিড-19ৰ উপস্থিতি ধৰাৰ পৰাৰ পাছত প্ৰশাসনে এই সিদ্ধান্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাছাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বৰাক উপত্যকাৰ অন্তৰ্গত জিলাসমূহত কোভিড-19 মহামাৰী প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে এই উপলক্ষে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত সভাকক্ষত অনুষ্ঠিত বৈঠকত তিনিওখন জিলাৰে বিধায়কসকলৰ লগতে জিলা উপায়ুক্ত আৰু উচ্চপদস্থ বিষয়াবৰ্গই অংশগ্ৰহণ কৰে বৈঠকত সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি বানপানী প্ৰতিৰোধৰ বিষয়টোও বিশেষ গুৰুত্ব লাভ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নিৰ্মাণ কৰি থকা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ডক্টৰ শৰ্মাই কম দিনৰ ভিতৰতে কলাক্ষেত্ৰৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে কোভিড-19 মহামাৰী প্ৰসংগত মন্ত্ৰীগৰাকীয়ে চৰকাৰে বান্ধি দিয়া নিয়মসমূহ মানি চলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় আজিৰ অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে গড়কাপ্তানি বিভাগৰ ৰাজ্যমন্ত্ৰী যোগেন মহন স্বাস্থ্য বিভাগৰ ৰাজ্যমন্ত্ৰী হাজৰিকা সাংসদ পল্লৱ লোচন দাস বিধায়ক দেৱানন্দ হাজৰিকা আদি উপস্থিত আছিল উল্লেখযোগ্য যে কলাক্ষেত্ৰখনৰ তৃতীয় পৰ্যায়ৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৩৬ কোটি টকা আবণ্টন দিছে অনুভৱ হৈ আছিল যে গুৰুজনাৰ নামত আমি মাধৱদেৱ কলাক্ষেত্ৰ যি এক সুন্দৰ আঁচনি প্ৰস্তুত কৰিছিলোঁ কৰোনাৰ কাৰণে কৰবাত নহয় কৰবাত পিছুৱাই আছিল গুৰুজনাৰ কাম ৰখি নাথাকক সেইবুলি চিন্তা কৰিয়ে হঠাতে আমি যোৱাকালি সিদ্ধান্ত ললো যে আমি আহি মাত্ৰ নাৰিকল এটা ভাঙি দিম আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ কামখিনি লগে লগে আৰম্ভ হ'ব
কোভিড-19 মহামাৰী প্ৰতিৰোধৰ বাবে ৰাজ্যখনৰ বিভিন্ন স্থানত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নকৰিবলৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোৰে প্ৰতি আহ্বান জনাইছে। আজি কোভিড-19 মহামাৰী প্ৰতিৰোধৰ বাবে চলি থকা প্ৰস্তুতিৰ বুজ ল'বলৈ বিশ্বনাথ জিলা ভ্ৰমণ কৰাৰ সময়ত মন্ত্ৰী ডক্টৰ শৰ্মাই এই আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কোৱাৰেণ্টাইন কেন্দ্ৰত বিশৃংখলতাৰ সৃষ্টি কৰা সকলক জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব বুলি সকিয়নি দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হৈ মহামাৰী প্ৰতিৰোধৰ ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজ্যৰ বস্ত্ৰ মন্ত্ৰী ৰঞ্জিত দত্ত, স্বাস্থ্য বিভাগৰ ৰাজ্যমন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, কেইবাজনো বিধায়কৰ উপৰিও জিলা উপায়ুক্ত আৰু অন্য শীৰ্ষ বিষয়াবৰ্গ উপস্থিত আছিল। এতিয়ালৈকে আমাৰ কোৱাৰেণ্টাইনটো সফল এইকাৰণে হৈ আছে যে বিধায়কসকলে তেওঁলোকে খুব সুন্দৰ কৰি কনষ্টিটুৱেঞ্চি লেভেল কমিটি ভাৰতত কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 2,17,969 জনলৈ বৃদ্ধি পাইছে। ৱৰ্ল্ডমিটাৰৰ তথ্য অনুসৰি দেশত 1,04,371 জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে। আনহাতে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা 6,094 জনলৈ বৃদ্ধি পাইছে। ইপিনে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দেশত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 47.99% বৃদ্ধি পাইছে। যোৱা 24 ঘণ্টাত 9,304 জন লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে 3,804 জনে আৰোগ্য লাভ কৰা বুলি মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ পাইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যোৱা 24 ঘণ্টাত দেশত 1,39,485টা কোভিড-19ৰ নমুনা পৰীক্ষা কৰা হৈছে বুলি প্ৰকাশ কৰিছে। বিশ্বজুৰি কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে যদিও এই পৰ্যন্ত 31,93,304 জন লোকে কোভিড-19 ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে। ৱৰ্ল্ডমিটাৰৰ তথ্য অনুসৰি বিশ্বত কোভিড-19ৰ আক্ৰান্তৰ সংখ্যা 66,6,455লৈ বৃদ্ধি পাইছে। আনহাতে 3,88,556 জন লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে। দেশ হিচাপে আমেৰিকাত সৰ্বাধিক সংখ্যক লোক কোভিড-19ত আক্ৰান্ত হৈছে। দেশখনত 19,02,832 জন লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু 1,09,159 জনৰ মৃত্যু হৈছে। বহিৰাজ্যৰ পৰা অসমলৈ উভতি অহা যুৱক যুৱতীসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো আলোচনা কৰাৰ উদ্দেশ্যে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এখন বৈঠক অনুষ্ঠিত হয়। সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত এই যুৱক যুৱতীসকলক MG এনৰেগাকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। বৈঠকত বিধায়কদ্বয় ৰবিৰাম নাৰ্জাৰী আৰু মহেন্দ্ৰ নাৰ্জাৰী, জিলা উপায়ুক্ত ভাস্কৰ ফুকন আদি উপস্থিত আছিল। খালী হাত তেওঁলোকে ঘৰলৈ উভতি আহিছে। তেওঁলোক দুখীয়া দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতী হয়। তেওঁলোকে ঘৰত আহি পেলাই যাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আজি হোজাই জিলাৰ সদৰ লংকাৰ শংকৰদেৱ নগৰত থকা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ জিলাখনৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰে। এই উদ্দেশ্যে আয়োজিত এখন বৈঠকত আৰক্ষী মহাপৰিদৰ্শক হীৰেন নাথ আৰু উপ মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকায়ো অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে বহিৰাজ্যৰ পৰা অহা একাংশ ৰেল যাত্ৰীয়ে হোজাইত আধা বাটতে ৰেলৰ পৰা নামি পলায়ন কৰা বিষয়টোৱে আজিৰ বৈঠকত বিশেষ গুৰুত্ব লাভ কৰে। ভৱিষ্যতে এই ক্ষেত্ৰত সাৱধান হ'বলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ দিয়াৰ লগতে গাঁওৰক্ষী বাহিনীসমূহকো তৎপৰ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। ভাৰতীয় বিমানকোট প্ৰাধিকৰণে ইয়াৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত বুধবাৰৰ পৰা গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বহিঃবিভাগৰ ৰোগী আৰু তেওঁলোকৰ অভিভাৱক সপ্তাহত 5 দিনৰ বাবে বিনামূলীয়াকৈ খাদ্য যোগান ধৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। হৰে কৃষ্ণ মুভমেণ্টৰ সহযোগত আৰম্ভ কৰা এই মানৱীয় কাৰ্যসূচীৰ বাবে প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে প্ৰাধিকৰণ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দাল আৰু হৰে কৃষ্ণ মুভমেণ্টৰ বিজয় পণ্ডিত দাসক ধন্যবাদ জ্ঞাপন কৰিছে। এই কাৰ্যসূচীৰ বাবে প্ৰাধিকৰণে বছৰি 21,84,000 টকা আগবঢ়াইছে বুলি আঞ্চলিক কাৰ্যবাহী সঞ্চালক জিন্দালে প্ৰকাশ কৰিছে। কালি প্ৰথম দিনা কেইবাজনো চিকিৎসক আৰু ৰোগীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কালি সন্ধিয়া প্ৰতিকূল সময় আৰু ল'বলগীয়া মানসিক যতন শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। চিকিৎসা প্ৰতিষ্ঠানটোৰ মানসিক ৰোগ চিকিৎসা বিভাগৰ চিকিৎসকৰ দল এটাই লিখি উলিওৱা এই গ্ৰন্থখন ভাৰতীয় মানসিক ৰোগ বিশেষজ্ঞ চিকিৎসকৰ অসম শাখাৰ উদ্যোগত প্ৰকাশ কৰা হৈছে। এই অনুষ্ঠানত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ হিৰণ্য কুমাৰ গোস্বামী, উপ অধীক্ষক ডঃ অজন্তা হাজৰিকা আদি উপস্থিত আছিল। আমাৰ আজিৰ সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সংবাদ লোহিত নিশা 8:30 বজাত প্ৰচাৰ কৰা হ'ব। নমস্কাৰ।